প্ৰথমে আজি মোৰ স্বামী ৰাজীৱ শদিয়া নাট্যক্ষেত্ৰত উপস্থিত সকলো সদৌতি ৰাইজলৈ সেৱা আৰু প্ৰণাম জনাইছো। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আস্থা। 12 তাৰিখৰ পৰা 12 জানুৱাৰীৰ দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই প্ৰথমে আজি মোৰ স্বামী ৰাজীৱ শদিয়া নাট্যক্ষেত্ৰত উপস্থিত সকলো সদৌতি ৰাইজলৈ সেৱা আৰু প্ৰণাম জনাইছো। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আস্থা। 12 তাৰিখৰ পৰা 12 জানুৱাৰীৰ দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই